নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। তো বন্ধুসকল, মই যে নেপিয়াৰ ঘাঁহখিনি লগাইছিলোঁ, চাব পাৰে আপোনালোকে, খেতিটো ভালদৰে দেখাই দিয়ে। তো ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে অলৰেডি। কিন্তু আমি কাটি গৰুক খুৱাই আছোঁ। এইফালে লৈ আহা ভিতৰত অলপ। এয়া চাব পাৰে বন্ধুসকল, ইয়াৰ পৰা কিন্তু কাটা হৈছে, ইয়াৰ পৰা তো সব কিন্তু লাহে লাহে কাটা হৈ আছে, মানে কাটি খুৱাইছোঁ অলৰেডি। তো এইখিনি নতুনকৈ ওলাইছিলে, এইখিনিও ডাঙৰ হৈ গ'ল। তো আজিৰ এই ভিডিঅ'টোত অকল বিকি হ'ব, মানে বিক্ৰী কৰা হ'ব খালি বস্তুবিলাক। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বৰ্তমান মোৰ তাত কি কি ষ্টক আছে পোৱালি, সেইটো মই আজিৰ এই ভিডিঅ'টোত মই জনাই দিম। তো বৰ্তমান আৰু কি কি প্ৰি বুকিং লোৱা হৈ আছে, প্ৰি বুকিং, তো সেইটো মই জনাই আছোঁ আপোনালোকক। এই ভিডিঅ'টো শেষলৈকে ধৈৰ্য সহকাৰে চাই থাকিব। তো এতিয়া মই আপোনালোকক কৈ আছোঁ যে বৰ্তমান কিহৰ পোৱালিৰ প্ৰি বুকিং লোৱা হৈ আছে আৰু কি কি পোৱালি বৰ্তমান ষ্টকত আছে। আৰু 2-3জন দাদাই মানে আপোনাৰ টাৰ্কি, তাৰপিছত কলপুলি আৰু চীনা হাঁহৰ পোৱালি বিক্ৰী কৰিব। তেওঁলোকৰ নাম্বাৰো মই দি দিম মোৰ এই ভিডিঅ'ত, আৰু আপোনালোকে চাবই পাৰিব কি কি বিক্ৰী কৰিব কোনে। আৰু বৰ্তমান মোৰ তাত কিহৰ পোৱালি আছে বা কিহৰ পোৱালি প্ৰি বুকিং লৈ আছোঁ, সেইটো মই ধুনীয়াকৈ প্ৰচেছটো আপোনালোকক খুলি কৈ দি আছোঁ, ঠিক আছে। তো প্ৰথম কথাটো হ'ল, আপোনালোকে বহুতে কৈ আছিল যে দাদা টাৰ্কি পোৱালি কেতিয়া পাম। তো টাৰ্কি পোৱালি আপোনালোকে এই কেইদিনৰ ভিতৰতে পাই যাব, এইটো সপ্তাহৰ ভিতৰতে। আজি যিহেতু অক্টোবৰৰ আপোনাৰ 8 তাৰিখ, আপোনালোকে চাগে 15 তাৰিখৰ আগতে টাৰ্কি পোৱালি পাই যাব। তো প্ৰি বুকিং লোৱা হৈ আছে, আপোনালোকে 10টাৰ ওপৰত যিমান ল'ব পাৰে। 10টাৰ তলত টাৰ্কি পোৱালি দিয়া নহয়, মই বাৰে কৈ আছোঁ। অকল টাৰ্কি পোৱালি বুলি নহয়, যিকোনো পোৱালি আপোনালোকে ল'লে 10টাৰ তলত দিয়া নহয়, অকল ফেঞ্চি পোৱালি। যদি লোকেল মুৰ্গী পোৱালি লয় তেতিয়াহ'লেতো আপোনালোকৰ 100-200 ল'ব লাগিব। যিখিনি ধৰি লওক টাৰ্কি, চিল্কি, গেনি ফাউল, কোয়েল নহয়, টাৰ্কি, চিল্কি, গেনি ফাউল, এই 3টা পোৱালি যদি আপোনালোকে লয় 10টাৰ ওপৰত ল'ব লাগিব, 10টাৰ তলত দিয়া নহয়। তো টাৰ্কি পোৱালি বৰ্তমান প্ৰি বুকিং লোৱা হৈ আছে। আপোনালোকে যদি 100 টকা, 200 টকা, 500 টকা যোনে যিমান পাৰে দি পিনি বুকিং কৰি থ'ব পাৰে। তাৰপিছত লোকেল মুৰ্গী পোৱালিৰো প্ৰি বুকিং চলি আছে। মই মাজতে মানে দিয়া বন্ধই কৰি দিছিলোঁ লোকেল মুৰ্গী পোৱালি, কাৰণ ভাল টকা এটা মানে লছ হৈছে মোৰ। আৰু ৰিচেণ্টলি 3-4 দিন আগতো মানে 500 কোয়েল বাৰ্ডৰ পোৱালি অৰ্ডাৰ দিছিলোঁ, কিন্তু আহি থাকোঁতেই মানে বাছেৰে পঠাইছি ন, সেইদিনা পূৰা গৰম আছিল। তো বাছেৰে পঠাওঁতেই ঘৰত আহি খুলি চাওঁ, চবকেইটা পোৱালি মানে মানে মৰি গ'ল চব। তো 12,000 টকাৰ নিচিনা মানে লছ হৈছে। এইবিলাকতো মই আপোনালোকক নেদেখাওঁৱে। তো ভালখিনি মানে এই কেইদিনৰ ভিতৰতে ভালেখিনি পইচা মোৰ নষ্ট হৈছে, মানে লছ হৈছে বহুত টকা। সেইকাৰণে আৰু মাজতে মই লোকেল মুৰ্গী পোৱালিটো দিয়া নাই। কাৰণটো হ'ল, আপোনালোকে চাব, এইটো যিটো ছেক্টৰ, অকল যে এই পল্ট্ৰি ছেক্টৰ এইটো নহয়, যিকোনো আপোনালোকে ছেক্টৰতে যাওক, আপোনালোকে এটা বস্তু চাব, যোনে মানে সত্যবাদী, যোনে নেকি আপোনাৰ ভাল বস্তু দেখাই পিনি বিক্ৰী কৰে, সিহঁতে চাব সোনকালে গ্ৰ' নহয়। আৰু যিসকলে চাব ঠগবাজি, মিছলীয়া, কিবা কিবি লেকচাৰ দি বিক্ৰী কৰে, যিটো ধৰি লওক প্ৰডাক্ট আছে, ধৰি লওক 200 টকাৰ প্ৰডাক্ট, সেইটো আপোনালোকক বুজাই শুনাই লেকচাৰ দি সেইটো আপোনালোকৰ তাত ধৰাই দিব 500 টকা। তো বহুত তেনেকুৱা আছে। তো সেইসকলে চাব, বেছি সময় নালাগে, কেইদিনৰ ভিতৰতে গ্ৰ' হৈ যায়, মানে বহুত মানে ছেক্টৰটো ডাঙৰ কৰি পেলায়। কিন্তু মই এটা বস্তুৱে বিশ্বাস কৰোঁ, এটা কথাই বিশ্বাস কৰোঁ, সেইটো হ'ল, মই যিমান দিনলৈকে বাচি আছোঁ, যিমান দিনলৈকে থাকিম, তো আপোনালোকক ভাল বস্তু দিয়াই ট্ৰাই কৰিম। হয়তো সময় লাগিব, কাৰণ মইতো ধৰি লওক ইমান দিনতে হয়তো বহুত কিবা কিবি কৰিব পাৰিলোঁ হয়। মোৰ যিটো পল্ট্ৰি ছেক্টৰ, সেইটোতো আৰু ডাঙৰ কৰিব পাৰিলোঁ হয়, কিন্তু কিয় কৰিব পৰা নাই, এইটো কাৰণতে। কাৰণ মই যে ভাল বস্তু দি আছোঁ, আপোনালোকক ভাল প্ৰডাক্ট দি বিক্ৰী কৰি আছোঁ যে, সেইকাৰণে হয়তো বহুতে ভাবে যে দাদা হয়তো এনেই মানে লেকচাৰ দি থাকে। আপোনালোকে যেতিয়া মোৰ ঘৰত আহি ভিজিট কৰিব, চাই যাব, তেতিয়া গম পাব, ঠিক আছে। এতিয়া বৰ্তমান মোৰ বয়স কিমান, 21-22 বছৰ চলি আছে। তো মই এইটো বয়সতেতো প্ৰায় ধৰি লওক ভালেখিনি গ্ৰ' কৰিব পাৰিলোঁ হয় নিজৰ টকাৰে। এতিয়া যিখিনি কৰি আছোঁ চব নিজৰ পইচাৰে।
কিন্তু কথাটো কি হ'ল, মই যদি তেনেকুৱা মিছলীয়া বা ধৰি লওক তেনেকুৱা বিজনেছ কৰিলোঁ হয়, ঠগবাজি ধৰণৰ বিজনেছ, ধৰি লওক সোণালী পোৱালি সোমাই যদি ক'লোঁ হয় আপোনালোকক যে লোকেল পিয়'ৰ লোকেল মুৰ্গী পোৱালি, তেতিয়াহ'লেতো আপোনালোকে সকলোৱে ল'লে হয়। লোৱাৰ পিছত যেতিয়া আপোনালোকে ডাঙৰ কৰিব, মাৰ্কেটত আপোনালোকে বিক্ৰী কৰিব ওলাব, তেতিয়াহে আপোনালোকে ধৰা খাই যাব। তো মোৰ কথা এইটোৱে যে লিগেলভাৱে কৰি যাব লাগে বিজনেছটো। হয়তো সময় লাগিব ছাকচেছ হ'বৰ কাৰণে, বহুত সময় লাগিব, কিন্তু এদিন নহয় এদিন ছাকচেছ হ'ম। তো আপোনালোকে আছে, ছাপোৰ্ট কৰি যাব অকল, ঠিক আছে। তো যিয়ে নহওক, বহুতখিনি লেকচাৰ মাৰিলোঁ, কাৰণ কথাৰ মাজতে কথা আহি যায়। তো বৰ্তমান টাৰ্কি পোৱালি প্ৰি বুকিং লোৱা হৈ আছে, লোকেল মুৰ্গী পোৱালিৰো প্ৰি বুকিং লোৱা হৈ আছে। মাজতে দিয়া নাছিলোঁ লোকেল মুৰ্গী পোৱালি, এতিয়া আকৌ দি আছোঁ, কিন্তু 100ৰ তলত দিয়া নহয়, অনলি 0 পোৱালি দিয়া হৈ আছে। ব্ৰডিং পোৱালি দিয়া নাই বৰ্তমান মই, কাৰণ কাৰেণ্টৰ বহুত অসুবিধা আমাৰ ইয়াতে। তো এই দুটাৰ প্ৰি বুকিং লোৱা হৈছে। আপোনালোকে যিমান যি দি পাৰে আপোনালোকে বুকিং কৰি থ'ব পাৰে, ঠিক আছে। তাৰপিছত আহোঁ, আপোনালোকে ভিডিঅ'ত আগতে চাই লওক। তো হাউলিৰ দাদা এজনে চীনা হাঁহৰ পোৱালি বিক্ৰী কৰিব। তো আছে 11টা আছে 18 দিনীয়া পোৱালি, তাৰপিছত আছে 6 পিচ আছে, 6 পিচ না 8 পিচ আছে আপোনাৰ এসপ্তাহৰ পোৱালি, আপোনালোকে ভিডিঅ'ত যিটো দেখা পাই আছে। তো এই পোৱালিখিনি বিক্ৰী কৰিব, চীন হাঁহৰ পোৱালি। বহুতে কৈ আছিল যে দাদা চীন হাঁহৰ পোৱালি পাম নেকি, চীন হাঁহৰ পোৱালি পাব। তো দাদাজনে তেওঁৰ নাম্বাৰটো দিব মানা কৰিছে, সেইকাৰণে মোৰ নাম্বাৰটোৱে লগাই দিছোঁ। আপোনালোকৰ যদি লাগে যোগাযোগ কৰিব পাৰে, ঠিক আছে, সোনকালে। তাৰপিছত আপোনালোকক এতিয়া আৰু এটা ভিডিঅ' লগাই দি আছোঁ ছাইডত, সেইটো হ'ল তেজপুৰৰ দাদা এজনে কলপুলি, ঠিক আছে, কলগছৰ পুলি বিক্ৰী কৰিব। মানে মালভোগ কল যিটো আছে, জাহাজী কল, মালভোগ কলে কয়, মালভোগ কলৰ পুলি মানে গছ পুলি বিক্ৰী কৰিব। মই ছাইডত লগাই দি আছোঁ, যদি কাৰোবাৰ লাগে প্ৰয়োজন আছে ল'ব পাৰে, ঠিক আছে। দাদাৰ নাম্বাৰটো মই স্ক্ৰীণত দি আছোঁ, ভিডিঅ'ৰ স্ক্ৰীণত। আপোনালোকে তেওঁৰ লগতে ধুনীয়াকৈ কথা পাতি কিমান টকা দাম বিচাৰে, কিমান টকা কি, মোৰ কথা ক'ব যে শফিকুল ভাইৰ ভিডিঅ' চাই মই আপোনাৰ তাত কল কৰিছোঁ। তো তেওঁক বোলে আপুনি ভিডিঅ' দিছিলে, তেওঁ ভিডিঅ' লগাই দিছে, তো তাৰ ভিডিঅ' চায়ে মই আপোনাৰ তাত কল কৰিছোঁ, কিবা এটা ডিছকাউণ্ট দি দিব, ঠিক আছে। তো এতিয়া আহোঁ আৰু এজন দাদাই গুৱাহাটীৰ। তো দাদাজনে 6 পিচ টাৰ্কি বিক্ৰী কৰিব, 4মহীয়া। মেলবিলাক আছে প্ৰায় 3 কেজিৰ কাছাকাছি, মানে 3 কেজি হ'বই, আৰু ফিমেলখিনি আছে আপোনাৰ 1.5 কেজি আছে, এনেকুৱা চাইজৰ আছে। আপোনালোকে ভিডিঅ'ত ভালদৰে চাই লওক, 4মহীয়া পোৱালি। আপোনাৰ দাদাৰ লগত কথা পাতি ল'ব, দাদাৰ নাম্বাৰটো মই দি আছোঁ, আপোনালোকে স্ক্ৰীণত চাব পাৰে। তো দাদাৰ লগত ধুনীয়াকৈ কথা পাতি ল'ব, আৰু মোৰ নাম কৈ দিব, কিবা এটা ডিছকাউণ্ট দি দিব, ঠিক আছে। তো টাৰ্কি পোৱালি লগা আছিল আপোনালোকৰ, টাৰ্কি পোৱালি নহয় একচুৱেলি, এইটো ডাঙৰে হয়, প্ৰায় ভালেখিনি ডাঙৰ, 4মহীয়া, আৰু 3 মাহ পিছতে কণী পাৰিব এইখিনি। বহুতে কৈ আছিল যে ডাঙৰ পোৱালি আছে নেকি টাৰ্কি পোৱালি, আপোনালোকে ল'ব পাৰে। দাদাৰ নাম্বাৰটো মই দি দিছোঁ, দাদাৰ তাত আছে। গুৱাহাটীৰ যদি ওচৰৰ পাজৰৰ কোনোবাই চাই আছে তেতিয়াহ'লে ল'ব পাৰিব। দাদাৰ লগত ডাইৰেক্ট আপোনালোকে যোগাযোগ কৰক, কণ্টেক্ট কৰক, ঠিক আছে। তো বৰ্তমান মোৰ তাত কি আছে মই সেইটো দেখাই আছোঁ। এতিয়া সন্ধিয়া হৈ গৈছে, হয়তো ভিডিঅ' কোৱালিটিটো হয়তো ভাল নাহিব পাৰে, তথাপিও মই দেখাই দি আছোঁ আপোনালোকক বৰ্তমান মোৰ তাত কি ষ্টকত আছে, মানে বৰ্তমান আছে। আৰু তো লৈ আহা, আপোনালোকে চাই আছেনে নাই এই ভিডিঅ'টো? ধৈৰ্য সহকাৰে চাই থাকক শেষলৈকে। আৰু বহুতে কৈ থাকে যে দাদা আপোনাৰ ভিডিঅ'বিলাক চাই বহুত বেছি ভাল লাগে। তো আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰি আছে। তো আগন্তুক দিনত আপোনালোকে এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব। মই চেষ্টা কৰিম আপোনালোকক ভাল বস্তু দিয়াৰ, ঠিক আছে। মই মানে যেতিয়ালৈকে বাচি আছোঁ, মানে যিমান দিন বাচি থাকিম আৰু তো মই কথাৰ মাজতে অলপ মানে মুখত বাজি যায় কথাবিলাক, একো মাইণ্ড নকৰিব আপোনালোকে, ক্ষমাৰ দৃষ্টিৰে চাব, ঠিক আছে। তো আহা, লৈ আহা। আৰু এয়া বৰ্তমান মোৰ তাত 3টা টাৰ্কিয়ে আছে ডাঙৰ, এয়া চাব পাৰে। 2টা ফিমেল আছে আৰু এটা মেল আছে। এইটো মাহতে হয়তো কণী দিব। আৰু মোৰ জাপানিজ বেনথাম 2টা এয়া আছে, ক'ত থাকে এয়া ওপৰত। তো আপোনালোককো কওঁ, যদি আপোনালোকে মুৰ্গী চুৰ্গী পোহে তেতিয়াহ'লে আপোনালোকে ওপৰত ৰাখিব সদায় মুৰ্গীবিলাক, যাতে সিহঁতৰ মানে বেমাৰ আজাৰ নহয়। ওপৰত থাকিলে কিন্তু মুৰ্গীৰ বেমাৰ আজাৰ নহয়। তো ইয়াতে আছে আপোনাৰ কোয়েল বাৰ্ড, এইটো কোয়েল বাৰ্ড পোৱালি। এইখিনি চব বুকিং হৈ গৈছে, এইখিনি দিয়া নহয় আপোনালোকক। তো দাদা দুজনে কৈছিলে যে 30 দিনীয়া পোৱালি লাগে, তো 30 দিনীয়া পোৱালিয়ে ব্ৰডিং কৰি দি আছোঁ। আপোনালোকে পোৱালিৰ কোৱালিটিটো আপোনালোকে এবাৰ চাই লওক,
কিমান ডাঙৰ ডাঙৰ পোৱালি ইয়া এটা পোৱালি অসুস্থ নাই ইয়া চবকেইটা একদম বঢ়িয়া আছে তো কোয়েল বাৰ্ডৰ পোৱালিৰো কিন্তু প্ৰি বুকিং চলি আছে আপোনালোকে যদি কোনোবাই কোয়েল বাৰ্ডৰ পোৱালি ল'ব বিচাৰে ল'ব পাৰিব মই সেইটো প্ৰথমত ক'বলৈ পাহৰি গৈছোঁ তো কোয়েল বাৰ্ডৰ পোৱালিৰো প্ৰি বুকিং লোৱা হৈ আছে ঠিক আছে আৰু ইফালে আছে চিল্কি পোৱালি তো এয়া মানে সন্ধিয়া হৈ গৈছে সেইকাৰণে তো আপোনালোকে ভালদৰে দেখা পোৱা নাই আপোনালোকে একদম ওচৰৰ পৰা দেখাই ইয়াতে আছে চিল্কি পোৱালি এই পোৱালিখিনি হৈছে আপোনাৰ 10 দিনীয়া পোৱালি এয়া 8-10 দিন হৈছে একজেক্টলি মোৰ তাৰিখটো মনত নাই কিন্তু 8 দিনটো পাক্কা হৈছে 8-10 দিন মান হৈছে এয়া ইয়াতে আছে আপোনাৰ 9 পিস চিল্কি পোৱালি এয়া চাব পাৰে আপোনালোকে ভালদৰে চাই লওক এইটোৰ প্ৰাইচটো হ'ল আপোনাৰ 200 টকা পাৰ পিস যোৰা 400 মই প্ৰাইচটো কৈ দি আছোঁ বহুতে কৈ আছিল যে দাদা প্ৰাইচবিলাক কৈ দিব তো অকল আজিৰ এই ভিডিঅ'টোতে মই কৈ দি আছোঁ ঠিক আছে আৰু বাকী ভিডিঅ'ত মই কৈ নিদিওঁ প্ৰাইচখিনি আপোনাৰ কেনেকুৱা পৰিব তো ইয়াতেতো আন্ধাৰ মুন্ধাৰ হৈ আছে দেখাই নাপায় তো মোবাইলটো গৰম হৈ গ'ল সেইকাৰণে ফ্লাছ লাইটটো অন কৰিব পৰা নাই ফ্লাছ লাইটটো তো কেনেকৈ দেখাওঁ আপোনালোকক কওকচোন ইয়াতে গেনিফলৰ পোৱালি আৰু চিল্কিৰ পোৱালি আছে ভালেখিনি ডাঙৰ ডাঙৰ পোৱালি হে চাইছে অফ হৈ যায় খালি আপোনালোকক দেখুৱাৰ উদ্দেশ্যে চাওক আমি কেনেকুৱা পদ্ধতি অৱলম্বন কৰিছোঁ এয়া তো ভাগিনে ইয়াৰ লাইটটো এনেকুৱা ধৰি আছে মই আপোনালোকক দেখাই আছোঁ যিহেতু সন্ধিয়া হৈ গ'ল মই দিনত টাইম পোৱা নাই ভিডিঅ' কৰিবৰ কাৰণে তো ইয়াতে আছে আপোনাৰ গেনিফলৰ পোৱালি প্লাছ এই চিল্কিৰ পোৱালি এই দুটা যে কৈছিলোঁ মই চিল্কিৰ পোৱালি এই দুটা চাওক ভালেখিনি ডাঙৰ হৈ গৈছে এইটো এটা আছে ইয়াতে এইয়া এইটো এটা এইটো এটা দুটা চিল্কিৰ পোৱালি কিমান ডাঙৰ ডাঙৰ হৈ গৈছে এই দুটা এতিয়া বিক্ৰী নকৰোঁ দুটাই ফিমেল আছে মেল নাই এইটো চাগে মেল হয় নেকি এনেকুৱা লাগি আছে চাই লওঁ ৰ'ব হয় ৰে আপোনালোকৰ ভাগ্য ভাল এইটো মেল হ'ব এয়া চাব পাৰে আপোনালোকে এটা মেল এটা ফিমেল আছে এয়া চাওক কিমান ডাঙৰ এইটো এটা আৰু এইটো ফিমেল এইটো মেল কাৰোবাৰ লাগিলে সোনকালে যোগাযোগ কৰক দুটা ডাঙৰ আছে আৰু বাকী এই যিখিনি পোৱালি দেখা পাইছে এইখিনি হ'ল আপোনাৰ 25 দিনীয়া পোৱালি সব এই চিল্কিৰ পোৱালি সব 25 দিনীয়া পোৱালি মই আপোনালোকক দেখাই আছোঁ এই পোৱালি চাওক আপোনালোকে এইটো ধৰি দেখাই আছোঁ মই চৰি কাৰেণ্টটো গুচি গ'ল এইটো পোৱালি এইয়া চিল্কিৰ পোৱালি 25 দিনীয়া পোৱালি বহুত কেইটা আছে আৰু গেনিফলৰ পোৱালিটো আপোনালোকে দেখাই পালে এইয়া সব এইখিনি গেনিফলৰ পোৱালি কিমান ডাঙৰ ডাঙৰ হৈ গৈছে চাইছে এইটো গেনিফলৰ পোৱালিৰ ৱেইটটো হৈছে আপোনাৰ 1 পোৱা হৈছে আপোনাৰ 250-300 গ্ৰাম এনেকুৱা হৈছে তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তো আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিব ঠিক আছে আৰু যাৰ যেনেকুৱা মানে পোৱালি লাগে চিল্কিৰ পোৱালি আছে আকৌ আপোনাৰ গেনিফলৰ পোৱালি আছে এই দুটা বৰ্তমান ষ্টকত আছে মোৰ তাত আৰু কোয়েল বাৰ্ডৰ প্ৰি বুকিং লোৱা হৈ আছে চিল্কিৰো প্ৰি বুকিং লোৱা হৈ আছে আৰু লোকেল মুৰ্গীৰো প্ৰি বুকিং লোৱা হৈছে ঠিক আছে তো ভালে থাকিব ধন্যবাদ জয় আই অসম